নমস্কাৰ বন্ধুসকল, যদিহে আপোনালোকে নতুন এটিএম কাৰ্ড এপ্লাই কৰিছে নতুবা পান কাৰ্ড এপ্লাই কৰিছে আৰু আপোনাৰ ফিজিকেল পান কাৰ্ড এটিএম কাৰ্ড ক'ত আহি পাইছে এতিয়ালৈকে পোষ্ট অফিচত আহি পোৱা নাই, সেইটো আপুনি জানিবলৈ স্পীড পোষ্ট ট্ৰেকিং কৰিব পাৰে। আৰু স্পীড পোষ্ট ট্ৰেকিং কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'টোত মই দেখুৱাবলৈ গৈ আছোঁ। প্ৰথমে আপুনি গুগলত যাব, স্পীড পোষ্ট ট্ৰেকিং লিখি তাত চাৰ্চ কৰিব। তেতিয়া পোষ্ট অফিচৰ এটা লিংক পাব, ইয়াত ট্ৰেক কনচাইনমেণ্ট ইণ্ডিয়া পোষ্ট বুলি। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি কনচাইনমেণ্ট নাম্বাৰ এণ্টাৰ কৰিব লাগিব, নতুবা ৰেফাৰেঞ্চ নাম্বাৰ আপোনাৰ লগত যিটো আছে সেইটো এণ্টাৰ কৰিব। আৰু এই কনচাইনমেণ্ট নাম্বাৰ ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি মেছেজত পাব যেতিয়া এটিএম কাৰ্ড নতুবা পান কাৰ্ডটো ফিজিকেল কাৰ্ডটো ডিছপেচ কৰি দিয়া হ'ব অফিচৰ পৰা। তেতিয়া লগে লগে আপোনাৰ মোবাইলত মেছেজ এটা চেণ্ড কৰি দিয়া হয় আৰু সেই মেছেজটোতে আপুনি কনচাইনমেণ্ট নম্বৰ নতুবা ৰেফাৰেঞ্চ নাম্বাৰটো পাই যাব। আৰু এইটোত ইয়াত আপুনি এণ্টাৰ কৰিব। যদি আপোনাৰ লগত কনচাইনমেণ্ট নাম্বাৰ আছে, কনচাইনমেণ্টত টিক কৰি আপুনি কনচাইনমেণ্ট নাম্বাৰ ইয়াত এণ্টাৰ কৰিব। যদি আপোনাৰ লগত ৰেফাৰেঞ্চ নাম্বাৰ আছে, ইয়াত টিক কৰি ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি এণ্টাৰ কৰিব। তলত যোনটো কেপচা শ্ব' হৈ আছে সেই কেপচাটো এই বক্সত ফিল আপ কৰিব আৰু চাৰ্চত আপুনি ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো কাৰ্ড আছে তাৰ গোটেইখিনি ডিটেইলছ আপুনি ইয়াত দেখা পাই যাব। কেতিয়া বুক হৈছে, কোনটো অফিচৰ পৰা, কিমান তাৰিখে বুক হৈছে আৰু ডেষ্টিনেশ্যন পিনক'ড কিমান হয়, কিমান টাইমত হৈছে, আৰ্টিকল টাইপ কি হয় আৰু ডেলিভাৰী লোকেশ্যন কোনটো হ'ব সেইটো আপুনি ইয়াত দেখি পাব। তাৰপিছত ইভেণ্ট ডিটেইলছ, আৰু এইটো হৈছে কনচাইনমেণ্ট নাম্বাৰ বা ৰেফাৰেঞ্চ নাম্বাৰ যোনটো দি আপুনি ইয়াত চাৰ্চ কৰিব সেইটো ইয়াত হ'ব। আৰু তাৰ তলত প্ৰেজেণ্ট যোনটো ইয়াৰ ষ্টেটাছ আছে সেইটো ইয়াত শ্ব' হ'ব। যেনেকৈ ইয়াত দেখি পাইছে ডেট, বৰ্তমান ডেট আছে, টাইম কিমান হৈ আছে, কোনটো টাইমত, আৰু বৰ্তমান যোনটো অফিচ আছে সেইটো কোনটো অফিচত আছে। আৰু ইয়াত ওপৰত দেখি পাইছে আপুনি কাৰেণ্ট ষ্টেটাছ আইটেম বুকড, অৰ্থাৎ যিটো কনচাইনমেণ্ট নাম্বাৰ দি মই ইয়াত চাৰ্চ কৰিছিলোঁ সেইটো বৰ্তমান বুক কৰা হৈছে, ইমান তাৰিখে বুক কৰা হৈছে আৰু এইটো অফিচৰ পৰা আইটেম বুকড, ইভেণ্ট হৈছে আইটেম বুকড। এনেদৰে আপুনি নিজৰ কাৰ্ডৰ ডিটেইলছ চাব পাৰিব, মানে ষ্টেটাছটো চেক কৰিব পাৰিব, বৰ্তমান ক'ত আহি পাইছে আৰু কিমান দিনত কিমান টাইমত আহি পাব। গোটেইখিনি এনেকৈ আপুনি ট্ৰেক কৰিব পাৰিব নিজৰ কাৰ্ডৰ ষ্টেটাছটো। গতিকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব।